ৰেজাউল কৰিম চৰকাৰৰ বক্তব্যৰ পিছত বুৰঞ্জীবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, ৰেজাউল কৰিম চৰকাৰক ধিক্কাৰো দিছে। একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও সৰব হৈ পৰিছে এই প্ৰসংগত। কাৰণে দুৰ্ভাগ্য এইটোৱে যে আমচুৰ জেনেৰেল ছেক্ৰেটাৰী আজি অসমীয়া ঠাইত ধমকি দিব পৰা হ'ল। গতিকে অসমৰ মানুহে, আমি আগতে এই কথাবিলাক কৈয়ে থাকোঁ, অসমৰ মানুহে বুজিব লাগিব যে আমাৰ আচলতে শত্ৰু কোন, আৰু এই শত্ৰুবিলাককে কংগ্ৰেছ দলে প্ৰশ্ৰয় দি আছে। গতিকে মিনিংটো বুজি পাইছে যে আজিৰ তাৰিখত অসমীয়া জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ, তাৰ লগে লগে AUDF-এ কওক, ৰাইজৰ দলে কওক, লুৰিণ গগৈ পাৰ্টীয়ে কওক, সকলোতো এটা পাৰ্টী আৰু একেলগে আছে। গতিকে সকলোৱে লগ হৈ অসমীয়া জাতিৰ কাৰণে এটা ভয়াৱহ ইংগিত আনিছে। মই ভাবোঁ যে ৰেজাউল কৰিমৰ যিটো বক্তব্য, এই বক্তব্যই অসমীয়া জাতিৰ প্ৰতি ভাবুকি আনিছে, আৰু অসমৰ খিলঞ্জীয়া মানুহে এই কথাটো বুজিব লাগিব। এই বক্তব্যৰ পিছত কিন্তু দেখিবলৈ গৈছে সৰ্বত্ৰে প্ৰতিটো জাতীয় দল সংগঠনে একেমুখে ধিক্কাৰ দিছে। সেইকাৰণে জাতীয় সংগঠনবিলাক সেইবিলাক জাতীয় দায়িত্ব, আৰু মই ভাবোঁ যে জাতীয় দায়িত্ববিলাক সংগঠনবিলাকে পালন কৰিছে। আলিঙ্গন কৰি আচলতে বাঘ বুলি আখ্যা দিছে আচলতে নামনি অসমৰ। এতিয়া ডাঙৰ কথাটো হ'ল যে আগ্ৰাসনকাৰীবিলাকে এতিয়া এই ধৰণে কথা ক'ব পৰা হোৱাটোৱেই আমাৰ কাৰণে ভয়াৱহতাৰ ইংগিত, আৰু তাৰ কাৰণে বিজেপি দল লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে শক্তিশালী নেতা লাগিব, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ দৰে শক্তিশালী নেতা লাগিব, যাৰ জৰিয়তে এইসকলক আমি দমন কৰি ৰাখিব পাৰিম। দাদা, সমাগত ভোগালী বিহু ক'ত উদযাপন কৰিব? ভোগালী বিহু সাধাৰণতে ঘৰত, তাৰোপৰি মোৰ সহকৰ্মীসকলৰ লগত উদযাপন কৰোঁ, আৰু মোৰ মানে সমষ্টিতে হওক, জিলাতে হওক, কৰ্মীসকলে ভোগালী বিহু বিভিন্ন ধৰণে উদযাপন কৰে, আৰু মই তাত যোৱাটো মোৰ ইমান বছৰ গৈ আছোঁ আৰু গৈ থাকিব লাগিব। সলনি হ'ব নেকি বিজেপিৰ সভাপতি আচলতে নলবাৰী আসনখনত মানে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা এটা ওলাইছে? কি যে ক'ত সুধে